নমস্কাৰ বন্ধুসকল মই ৰুবুল শইকীয়া আৰু আপুনি চাই আছে ইকুইপমেন্ট ইউটিউব চেনেল বন্ধুসকল এই ভিডিওটো হাতৰ পাৰ্ট 41 হয় যদি আপুনি ইয়াৰ আগৰ ভিডিওটো চোৱা নাই তেন্তে হুফালে ওপৰত থকা আই বটনত ক্লিক কৰি চাই ল'ব পাৰিব এই ভিডিওৰ বিশেষ প্ৰশ্নত মই আপোনালোকক এই মেথছৰ পাজলটো দিছিলো আৰু ইয়াৰ উত্তৰটো হৈছে 18 আৰু এই প্ৰশ্নটো শুদ্ধ উত্তৰ বহুতে দিছিল তাৰ ভিতৰত কেইজনমানৰ নাম মই উল্লেখ কৰিব বিচাৰিছো শুদ্ধ উত্তৰ দিয়া প্ৰথম 5 জনৰ নাম আৰু ৰেন্ডমলি সিলেক্ট কৰি উলিওৱা 5 জনৰ নাম কমে হৈছে পূৰ্ণিমা দেৱী পাৰ্থপ্ৰতিম দাস সমীৰণ পাঠক বিজয় বৰ্মন ব্ৰেইনটেজ অসম অনন্যা সুনাই দাস ভাৰ্গৱ গগৈ কনক দলে আৰু নোমৰ হেক্স তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি বিশেষ প্ৰশ্নটো মই আপোনালোকক ভিডিওটো শেষৰ ফালে সুধিম গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব গতিকে কোনো ধৰণৰ দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো আহক বন্ধুসকল প্ৰথম হাতৰ আপোনালোকৰ কাৰণে কোৱাইছো হাতৰটো হৈছে সকলো পনীয়া বস্তু সূৰ্যৰ তাপত শুকায় কিন্তু এনে এবিধ পনীয়া বস্তু আছে যিবিধ পনীয়া বস্তু নেকি সূৰ্যৰ তাপে শুকুৱাব নোৱাৰে কওকচোন সেইবিধ পনীয়া বস্তু কি আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে গাৰ ঘাম বন্ধুসকল 2 নম্বৰ হাতৰ আপোনালোকৰ আগত হাতৰটো অলপ কমন সেন্সৰ হয় আপোনালোকৰ কমন সেন্সটো কিমান আছে হেতু চেক কৰিব বিচাৰিছো হাতৰটো হৈছে আমাৰ শৰীৰৰ কোনটো অংগ আমি আমাৰ নিজৰ ইচ্ছা মতে কন্ট্ৰোল কৰি ৰাখিব নোৱাৰো বন্ধুসকল সেই অংগটো কি আমাৰ শৰীৰৰ কোনটো অংগ আমি নিজৰ ইচ্ছা মতে কন্ট্ৰোল কৰি ৰাখিব নোৱাৰো আপোনালোকে ভাবকচোন আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে হাওঁফাও হয় বন্ধুসকল এই অংগটো আমি আমাৰ নিজৰ ইচ্ছা মতে কন্ট্ৰোল কৰি ৰাখিব নোৱাৰো কাৰণ যদি আমি সেই অংগটো কন্ট্ৰোল কৰি ৰাখিব বিচাৰো বোলে মই যে হাওঁফাওটো 10 মিনিটৰ কাৰণে বন্ধ কৰি দিছো বোলে 5 মিনিটৰ কাৰণে বন্ধ কৰি দিও তেতিয়াতো আমাৰ মৃত্যু ঘটিব গতিকে আমি সেই অংগটো বন্ধ কৰিব নোৱাৰো কিন্তু আমি আমাৰ দেহৰ বাকি অংগবোৰ কন্ট্ৰোলত ৰাখিব পাৰো বোলে আমাৰ হোচ কৰিব লাগিছে 1 ঘণ্টাৰ কাৰণে আমি ৰাখি দিব পাৰো আমি কোনোবা মিটিং এখনত আছো হোচ কৰিব লাগিছে আমি 1 ঘণ্টাৰ কাৰণে ৰাখি দিলো আমাৰ এটো কন্ট্ৰোল আছে আৰু বোলে প্ৰস্ৰাৱ কৰিব লাগিছে ঠিক তেনেদৰে আমি ৰাখি দিব পাৰো আমাৰ টোপনি ধৰিছে বোলে টোপনি ধৰিছে মই 12টা বজাতহে হোম বোলে আজি 10টা বজাত নহো 12টা বজাতহে হোম টোপনি ধৰিছে কিন্তু এতিয়া 10টা বজাতে আজি 12টা বজাতহে হোম এটো আমি কন্ট্ৰোল কৰি ৰাখিব পাৰো আপুনি বিছনাত নপৰিলে হল আপোনাৰ টোপনি নধৰে গতিকে আমাৰ এটো কন্ট্ৰোল কৰি ৰাখিব পাৰো বন্ধুসকল 3 নম্বৰ হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে হেতু কি যিটো নেকি লৰাই এবাৰ পায় আৰু ছোৱালীয়ে দুবাৰ পায় বন্ধুসকল আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে সেই বস্তুটো কি আপোনালোকে ভাবি উলিয়াওক আৰু কমেন্ট কৰক বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে সাৰনেম বা উপাধি বন্ধুসকল 4 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে এইটো কি যিটো নেকি ছোৱালীবোৰে তেওঁলোকৰ গিৰিয়েকৰ চাব পাৰে কিন্তু তেওঁলোকৰ দেউতাকৰ চাব নোৱাৰে কওকচোন আপোনালোকে হেইটো কি আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে মই এনসাৰ দিয়াৰ আগত আপোনাৰ এনসাৰটো কমেন্ট কৰক বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে বিবাহ বন্ধুসকল 5 নম্বৰ তথা অন্তিম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে পত্নী এনে কোনটো ৰূপ পতিয়ে চাব নোৱাৰে কিন্তু বাকি সকলো মানুহে চাব পাৰে বন্ধুসকল আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে মই এনসাৰ দিয়াৰ আগত আপোনাৰ এনসাৰটো কমেন্ট কৰক বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে পত্নী বিধৱা ৰূপটো পতিয়ে চাব নোৱাৰে যদি আপুনি এই ভিডিওটো ভাল পাইছে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে আপোনাৰ কিবা মতামত থাকিলে মোক তলত কমেন্ট কৰি জনাব আৰু যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লব আৰু লগত এটা বেল আইকন ওলাব হেতু
টিপিত হ'ব তেতিয়া আপুনি মোৰ সকলো ভিডিঅ' নটিফিকেশ্যন পাই যাব সকলোতকৈ আগত আৰু সকলোতকৈ আগত আপুনি মোৰ ভিডিঅ' চাব পাৰিব আৰু এতিয়া আমাৰ আজি বিশেষ প্ৰশ্নৰ শিতানলৈ আগবাঢ়ো আহক বন্ধুসকল আজি বিশেষ প্ৰশ্নৰ শিতানত মই আপোনালোকক এই ফটোখন দিছো এই ফটোখনত আপোনালোকে কেইটা ভুল দেখিবলৈ পাইছে মোক হেতু কমেন্ট কৰি জনাব কেইটা ভুল আছে এই ফটোখনত আপোনালোকে হেতু বাছি উলিয়াক ভুল কিটা কোন কিটা হেগিটা আপোনালোকে দেখুৱাই দিব নালাগে মাত্ৰ আপোনালোকে এই ফটোখনত কেইটা ভুল আছে হেতু আপোনালোকে কমেন্ট কৰি জনাব যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম অহা ভিডিঅ'ত উল্লেখ হ'ব গতিকে আজিলৈ নমস্কাৰ জয় আই অসম